বহুকেইজন বিধায়ক সাংসদ হল এতিয়া তেওঁলোকে বিধায়ক পদ এৰি দিল্লীলৈ গতি কৰিব আৰু ইয়াৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অৱধাৰিতভাৱে সাল সলনি ঘটোৱা হৈছে দপ্তৰ আমি জনাব বিচাৰিছোঁ এই মুহূৰ্তত খবৰ যে কোন কোন দপ্তৰ কাৰ হাতলৈ গ'ল কাৰ নিজৰ পূৰ্বৰ দপ্তৰ কটা গ'ল কেশৱ মহন্তক আঁতৰালে স্বাস্থ্য বিভাগৰ পৰা পূৰ্বতে যেহেতু স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কেশৱ মহন্তই আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত যি দপ্তৰ সাল সলনি হৈছে তাত কেশৱ মহন্তক আঁতৰোৱা হৈছে স্বাস্থ্য বিভাগৰ পৰা কাৰ হাতলৈ স্বাস্থ্য বিভাগ পুনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত স্বাস্থ্যমন্ত্ৰী হিচাপে যথেষ্ট নাম কৰিছিল হিমন্ত বিশ্ব শৰ্মা এবাৰ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত নিজৰে মন্ত্ৰীসভাৰ স্বাস্থ্য বিভাগৰ দায়িত্ব কেশৱ মহন্তক দিয়া হ'ল পৰিবহণ মীন আবকাৰী দায়িত্ব পূৰ্বে পৰিমল শুক্লবৈদ্যৰ হাতত আছিল এই তিনি বিভাগ আৰু শুক্লবৈদ্য সাংসদ নিৰ্বাচিত হোৱাত হস্তান্তৰ কৰা হৈছে এইসমূহ দপ্তৰ গতিকে নতুনকৈ আমি জনাইছোঁ এই খবৰ যে মীন আবকাৰী আৰু পৰিবহণৰ দায়িত্ব কেশৱ মহন্তক দিয়াৰ বিপৰীতে কেশৱ মহন্তৰ পূৰ্বৰ দপ্তৰ বা বিভাগ স্বাস্থ্য বিভাগ এইবাৰ থাকিব খুদ মুখ্যমন্ত্ৰীৰ হাতত